Good morning everyone. Good morning. আজি আপোনালোকক আমাৰ অন্যটা নতুন ভিডিঅ'ৰ পুনৰবাৰ স্বাগতম জনাইছো আৰু আজি হৈছে আমাৰ কি নম্বৰ দিন মানে শ্ৰীনগৰ আজি লাষ্ট ডে ডে 5 আৰু আমি এতিয়া যাম পেহেলগাম আপোনালোককো ভাবিলো লৈ যাও আমাৰ লগত হেহে ভিডিঅ'টো ষ্টাৰ্ট কৰিছো আশা কৰো আপোনালোকে ভিডিঅ'টো চাই ভাল পাব আৰু বলক তেতিয়াহলে আমাৰ লগত ভিডিঅ'টো ষ্টাৰ্ট কৰিম আমি আহি আছো শ্ৰীনগৰৰ পৰা পেহেলগাম আৰু শ্ৰীনগৰত আমাৰ আজি লাষ্ট দিন আছিল অকমান ৰওঁতে দেখিছো ফুলবোৰ সব কিমান ধুনীয়াকৈ ফুলি আছে ৰাস্তাটোত আৰু ৰাস্তাত আহোঁতে দেখা পালো চেফ্ৰনৰ খেতি পথাৰ এয়া সাইডে সাইডে দেখিছে সকলোবিলাক চেফ্ৰনৰ খেতি ৰাস্তাত পালো আলামদাৰ কেশৰ পালেচন তো আমি ইয়াত সোমাম অলপ চাবৰ কাৰণে চাওক আপোনালোকক सर्च करते हैं आपको मिलता है सैफरॉन टाउन ऑफ कश्मीर मींस जितनी भी सैफरॉन पूरे वर्ल्ड में एक्सपोर्ट होती है वो इसी मार्केट से होती है पीछे आपने फील्ड्स देखे होंगे उन्हें कैरावास बोलते हैं ठीक है वो प्लेस वहाँ जो वो है जहाँ पे सैफरॉन उगती है ठीक है और उनमें से बहुत सारे हमारे अपने हैं तो सैफरॉन जो है हमारे घर का प्रोडक्ट আৰু ইয়াতে কেশৰৰ লগতে বিভিন্ন ড্ৰাই ফ্ৰুটছ বিলাক পোৱা যায় যিবোৰ অৰিজিনেল হয় সো আমি কিছু কিনি ললো প্ৰকৃততে প্ৰত্যেকটো যাত্ৰাতে এটা কাহিনীৰ সৃষ্টি হয় আৰু এই কাহিনীৰ চৰিত্ৰকেইটা আমাৰ চাৰিটা আছিল আমি আৰু এই কাহিনীটো আমাৰ জীৱন জুৰি মনত থাকিব প্ৰকৃততে অনন্তনাগ ডিষ্ট্ৰিক্টৰ এখন ধাবাত খাই লওঁ যেহেতু ৰাতিপুৱাৰ পৰা একোৱে খোৱা নাই এতিয়ালৈকে আৰু ইয়াৰ পিছত আমি সকলোকে পেহেলগামত লগ পাই আছোঁ আমি যিখন ধাবাত খাব সোমাইছিলোঁ তাৰ পিছফালে এটা বেড ফেক্টৰী আছে বেড ফেক্টৰীটো অকণমান মই দেখাব বিচাৰিছোঁ ইয়াত বেড বনাই আছে এইবিলাক জাত বেডৰ ডোম আছে আৰু ইয়াৰ পৰাই বেড এয়া মই দেখাব বিচাৰিছোঁ বেড বনাই আছে তেওঁ আৰু এইটো হৈছে ইমাৰ্জেঞ্চি হেলিপেড ৰাস্তাৰ যেটো জম্মু হাইৱে আছে হাইৱেৰ মাজতে আছে আৰ্মি ইমাৰ্জেঞ্চি হেলিপেড ঘড়ীতে কয় শুনা টিক 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 সময় গৈছে উৰি ঠিক 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 আৰু এনেকৈয়ে জীৱনৰ প্ৰতিটো পল পাৰ হৈ গৈ থাকে আৰু কাশ্মীৰৰ এই যে আমি ঘূৰি ফুৰিলোঁ বহুতবিলাক ঠাই কোনোদিন হয়তো আমি পুনৰবাৰ যাবলৈ নাপাম কিন্তু আমাৰ স্মৃতি হৈ ৰ'ব চিৰজীৱনলৈ পেহেলগামলৈ গৈ থাকোঁতে আমি ৰাস্তাৰে এটা মন্দিৰ পাইছিলোঁ নাম হৈছে সূৰ্য মন্দিৰ মাৰ্টন ইয়াত আছোঁ আমি ইয়াৰ কমপ্লেক্সটো এইটো মই দেখুৱাব বিচাৰিছোঁ আৰু ইয়াতে এটা বস্তু ভাল লাগিলে দুটা পুখুৰী আছে ইয়াতে পুখুৰীত মই মাছ দেখাম ভৰ্তি হৈ আছে আমাৰ জীৱনটো এটা যাত্ৰাই আৰু অনাগত এঘণ্টাৰ পিছত আমাৰ কি হ'ব আমি হয়তো নাজানো সেইকাৰণে প্ৰতিটো মুহূৰ্ত প্ৰাণ ভৰি উপভোগ কৰিব লাগে ৰাস্তাত এখন আপেলৰ বাগানত আৰু ইয়াতে দেখিছোঁ আমি বহুত আপেল লাগি আছে লমালমে বুলি যে কয় আমাৰ লমালমে আপেল লাগি আছে গোটেই আৰু এতিয়া পকা নাই আপেলখিনি সেউজীয়া হৈ আছে আৰু হয়তো কিছুদিনৰ পিছত পকিব আৰু ইয়াতে সেইফালে আপেলৰ ফ্ৰেছ জুচ খাব পাৰি আমি অকণমান ঘূৰি পেলাই খামগৈ আৰু ফুৰিও ভাল লাগিছে একচুৱেলি ইয়াত চাওকচোন কিমান ধুনীয়াকৈ লাগি আছে পুৰা সেউজীয়া হৈ আছে খালি পকিবলৈ হয়তো দিন লাগিব আৰু আপেলৰ গছ আগতে দেখিছিলোঁ যদি বহুত চাপৰ্ট আছে বহুত চাপৰ্ট ইমান ওখ নহয় গছবিলাক জোপোহা গছবিলাক আৰু এই আপেলৰ বাগানত খাই আছোঁ ফ্ৰেছ এপল জুচ কেনেকুৱা লাগিছে টেষ্ট কেনেকুৱা লাগিছে কেনেকুৱা লাগিছে টেষ্ট বঢ়িয়া মই টেষ্ট কৰাই নাই পিছে কৰিমহে দেই ঘৰতে শেষি কৰিলে আৰু এনেকৈ আহি থাকোঁতে এখন ডাঙৰ গেটে আমাক পেহেলগামলৈ স্বাগতম আমি এতিয়া আহি পেহেলগাম পাই গ'লোহি আৰু এতিয়া
এতিয়া পৰিৱেশটো বহুত বেছি ধুনীয়া হৈ আছে আৰু নদীখনো বহুত বেছি চাফা পুৰা ঢৌ আছে আৰু ভিডিঅ'টো চাই থাকক। আমি জানো আমি জীৱনৰ পাৰ হৈ যোৱা সময়বোৰ কেতিয়াও ঘূৰাই নাপাওঁ, কিন্তু এই গৰম বন্ধৰ এই 5টা দিন আমি জম্মু কাশ্মীৰত যিদৰে কটালোঁ সেইকেইটা দিনে আমাক আলোড়িত কৰি ৰাখিব বহুত দিনলৈ। আৰু আমি আমাৰ ইয়াৰ পৰা ঘূৰি গৈ আমাৰ যিখিনি কাম সেইখিনি কৰিবলৈ অতি বেছি আমি কি পাম, শক্তি পাম একচুৱেলি। আৰু এতিয়া যিহেতু অমৰনাথ যাত্ৰা চলি আছে আৰু আমি পেহেলগামলৈ আহি থাকোঁতে বাটত এটা চেক পইণ্ট পালোঁ, য'ত অমৰনাথ যাত্ৰাৰ কাৰণে সকলোখিনি টুৰিষ্টৰ চেকিং হয় ইয়াতে। আৰু আমি গাড়ীৰ পৰা আমাৰ যিমান বস্তু আছিলে সকলো নমাই আনিবলগীয়া হ'ল, যিহেতু বহুত ভালদৰে চেকিং কৰে ইয়াতে। আৰু চেকিং কৰিবলৈ আমি গৈ আছোঁ। আৰু আমি আহি পালোহি পেহেলগামৰ মেইন টাউনত। মই দেখাব বিচাৰিছোঁ মেইন টাউনখন। এইটো হৈছে পেহেলগামৰ মেইন মাৰ্কেট এৰিয়া। আৰু ইয়াৰ তলৰ পৰাই বিভিন্ন যিবিলাক ভিউ পইণ্ট আছে তাৰ পৰা ফুৰালৈ যাব পাৰি। আমি ফুৰাত নাযাওঁ, ইয়াৰ পৰা আমি বেটাপ ভেলী আৰু ভেলীলৈ যামগৈ। আমি ভাগৰুৱা আহিছোঁ পেহেলগামৰ শ্ৰী গৌৰী শংকৰ টেম্পললৈ। এইটো মেইন যিখন পেহেলগামৰ মাৰ্কেট এৰিয়া তাৰ পৰা অলপ আঁতৰত আছে। আমি সোমাই পেলাই অকণমান সময় কটাম, তাৰপৰা ওলাই আহিম। আৰু এইটো হৈছে পেহেলগামত থকা গৌৰী শংকৰ টেম্পল। ইয়াতে বিভিন্ন ঠাইৰ পৰা মানুহ আহি দৰ্শন কৰিব বিচাৰি, আৰু পৰিৱেশটো ভাল লাগিছে চাৰিওফালে। অমৰনাথ যাত্ৰা চলি থকাৰ কাৰণে এই মন্দিৰত বিনামূলীয়াকৈ প্ৰসাদ হিচাপে ভক্তখিনিক খাদ্য খুৱাইছিলে, আৰু আমিও তাতে সেই খাদ্য গ্ৰহণ কৰিলোঁ।